হাই বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল চন্দন জে কাশ্যপলৈ স্বাগতম জনাইছোঁ। আমাৰ এক্সাম হৈ আছে, পৰীক্ষাৰ পৰা আহিলোঁ। আহি পেলাই আমাৰ ওচৰতে এখন চাহ বাগান আছে। এইখন হৈছে আমাৰ মানে এই চাহ বাগান মানে আমি সদায় দেখা পাই থাকোঁ যদি মানে এনেকৈ সোমাব নহয়। সেইকাৰণে আজি বোলে একবাৰ বঢ়িয়াকৈ চাই যাওঁ ভিতৰত যাই পেলাই। সেইকাৰণে আৰু আহিলোঁ একবাৰ চাবৰ কাৰণে। আৰু লগে লগে আপোনালোকে আহক, আমি ফুৰিবলৈ যাওঁ আৰু 바람이 불어온 그 밤에 꺼진했던 조각들이 난 떠올라 순간에 falling down 감추려 애썼던 마음 다 들킬까봐 আৰু এইখন হৈছে আপোনাৰ মঙলদৈত থকা মানে চাহ বাগান। এই মানে মঙলদৈ চহৰৰ পৰা আপুনি চিপাঝাৰৰ ফালে আহিলে অলপমান মানে আহিলে পায় আৰু এই মানে চাহ বাগানখন। আচলতে আপোনালোকক আজি চাহ বাগান দেখাবৰ কাৰণে অহা নাই, এনেই ফটো চটো অলপ তোলো বোলো আৰু এটা সৰুকৈ ইনফৰমেশ্যন দিওঁ আপোনালোকক। মানে কি সৰুকৈ এটা ভাল খবৰ আছে মোৰ। 26,000ৰ যি আমাৰ মামাই চাকৰি দিলে, এই চাকৰিৰ 26,000ৰ ভিতৰত ময়ো এজন আপোনাৰ অন্তৰ্ভুক্ত হ'লোঁ। আপোনালোকৰ সকলোৰে আশীৰ্বাদত লেবাৰ এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত মই চাকৰি মানে পালোঁ। এতিয়া যাতে শেষ নহয়, ইয়াৰ পৰা যাতে আগবাঢ়ি যাব পাৰোঁ, সেই হিচাপে আপোনালোকে কি কৰিব, আশীৰ্বাদ কৰিব, সেইটো কথা আপোনালোকক ক'লোঁ। আচলতে কি বুলি ক'ম, এই চাকৰিটো বৰ্তমান সময়ত মোৰ প্ৰয়োজন হৈ আছিল। মানে যি পৰিস্থিতি ফাইনেন্সিয়েল প্ৰব্লেম থাকে মানুহৰ, সেই প্ৰব্লেমবিলাক ফুলফিল কৰিবৰ কাৰণে আচলতে চাকৰি এটাৰ প্ৰয়োজন। সেয়েহে সেই হিচাপে চাকৰিটো পালোঁ। তাৰ বাবে আচলতে কি বুলি ক'ম, সুখী বুলি ক'ম নে নক'ম নাজানো। কৰ্মটো নিজে কৰি যাম, কৰ্মক সদায় ভাল পাব লাগে, সেনেকৈ আৰু। বাকী ৰ'ব আপোনালোকক মানে এটা কথা কওঁ, মানে কি আমাৰ আজি চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ তৰফৰ পৰা এটা সম্বৰ্ধনা অনুষ্ঠান পাতিলে। যিবিলাকে আমি মানে 3rd গ্ৰেড 4th গ্ৰেডত যিসকলে পাইছে, সেইবিলাক সকলোকে আজি আনি ইয়াতে মানে এই এটা চিনাকি কৰ্ম কৰালে। তাতে মোক মানে কিছু 2 এষাৰ ক'ব দিলে আৰু তাৰে মাজতে ময়ো মানে সৰু সুৰাকৈ 2 এষাৰ ক'ব চেষ্টা কৰিলোঁ। আপোনালোকৰ মাজত দেখাই দিলোঁ কিনো ক'লোঁ কিনো নক'লোঁ। MLA মহোদয়ৰ আগত MLA মহোদয় আৰু ইমান ডাঙৰ ডাঙৰ মানুহৰ আগত মইনো কি ক'লোঁ, আপোনালোকে একবাৰ মানে চাওকচোন। আৰু মোৰ নাম চন্দন জে, মই এই পাথৰিঘাট যি যুৱ মৰ্চাৰ এজন ৰাজেকমানৰ হয় সক্ৰিয় থাকে সক্ৰিয় সদস্য, আৰু লগতে 105 নম্বৰ দাদা আমাৰ ছাৰ সকলোৰে মাজত আৰু কৰি যাম আৰু মানে পাৰি নোৱাৰিলে নোৱাৰোঁ, কিন্তু মানে কৰি যাম। আৰু এই ঘৰখনে যদি আজি পইচা দি চাকৰি ল'ব লগা হ'ল হয়, আমি নোৱাৰিলো হয়। চাকৰি আমি দৰ শুনিছিলো যে 5 লাখ 6 লাখ আগতে শুনিছিলো, কিন্তু এতিয়া মোৰ কিমান কৈছে 400 টকা কৈছে অনলাইন কৰোঁতে। আৰু অনলাইনটো মই নিজে কৰোঁ 400 টকা দিছোঁ। সেইকাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চৰকাৰখনৰ আজি কিন্তু এনেকৈ এটা চাকৰি পোৱাৰ কাৰণে। আৰু এনেকৈ লাজে ভয়ে সকলোৰে আগত মানে অলপ কৈ দিলোঁ আৰু বহুত ধুনীয়াকৈ। 400 টকাত যে মই চৰকাৰী চাকৰি পালোঁ বুলি ক'লোঁ মানে এই থাম্বনেইলত। তাৰমানে কথাটো হৈছে কি, যিটো আমি এপ্লাই কৰিছিলোঁ, এপ্লাই কৰাৰ ফিজটো আছিলে অনলি 400 টকা। আৰু আচলতে এই কথাটো অলপ মানে আপোনালোকৰ মানে কথাটো কি খুহুতীয়া যেন লাগিলেও বা কিবা এনেকুৱা যেন লাগিলেও, কথাটো এটা কিন্তু চিৰিয়াছনেছ কথা এটা আছে। আমাৰ মামাকে ধন্যবাদ দিব লাগিব। আগতে শুনা পাইছিলোঁ বোলে এটা চাকৰিৰ দাম মানে আমি কাৰোবাৰ পৰা শুনা পাইছিলোঁ বোলে কাৰোবাৰ দিনত, আৰু মই কাৰণ দাম নকওঁ, মানে কি এটা চাকৰিৰ দাম আপোনাৰ 5 লাখ 4 লাখ এনেকুৱা হৈছিল বোলে। কিমানটো সত্য আই ডোণ্ট নো। কিন্তু আৰু বৰ্তমান সময়ত তাৰমানে মই নিজে মানে 400 টকাত এপ্লাই কৰিলোঁ, যিটো মানে ফিজ আৰু এক্সাম ফিজ, সেই এক্সাম ফিজটো মানে 400 টকা দি বৰ্তমান মই চাকৰিটো পালোঁ। আচলতে সেইকাৰণে বহুত ধন্যবাদ। আৰু আপোনালোকে শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইববিলাক কৰি দিব আৰু, কাৰণ ভিডিঅ'বিলাক বনালে অলপ মানে আপোনালোকে ছাবস্ক্ৰাইব লাইক কমেণ্ট পালে গালি চালি হ'লেও পাৰি দিয়ক হে, তেতিয়াহ'লে অলপ ভাল লাগে। কিবা যদি ভুল হৈছে আপোনালোকে কওকচোন, আমাৰ এইটো ভুল হৈছে, ভুল হৈ এইটো শুধৰণি কৰিব আপোনালোকে ক'ব, তেতিয়াহে উৎসাহ উদ্দীপনাবিলাক পোৱা যায় আৰু। ঠিক আছে, আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। আৰু আপোনালোকে ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু আগলৈ আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে মৰম আশীৰ্বাদ সকলোকে দিব। ঠিক আছে, এতিয়ালৈকে আজিলৈকে বাই বাই। আপোনালোকক জয় হিন্দ, জয় ভাৰত।